নিশ্চয়কৈ মঙলদৈত পুনৰ সংঘটিত হ'ল চুৰিকাণ্ড। চোৰে লুটি লৈ গ'ল মন্দিৰৰ সোণৰ সামগ্ৰীৰ লগতে নগদ ধন। কিছুদিন পূৰ্বে মোৱামাৰী অঞ্চলত প্ৰায় 16টাকৈ মন্দিৰ নিশাৰ ভাগত ভাঙি থৈ গৈছিল দুৰ্বৃত্তই আৰু ইয়াৰ পিছতেই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল। ঠিক তেনে সময়তেই যোৱা নিশা মঙলদৈৰ ধুলা থানা অন্তৰ্গত হীৰাপাৰা গাঁৱৰ যি ঐতিহাসিক শিৱ মন্দিৰ, এই শিৱ মন্দিৰৰ সোণৰ যি সামগ্ৰী লগতে দান পাত্ৰৰ ধন চোৰে লুটি লৈ গ'ল। আৰু আমি এতিয়া দৃশ্য দেখুৱাব বিচাৰিছোঁ এই মন্দিৰৰ যি দান পাত্ৰ, এই দান পাত্ৰৰ ওপৰত থকা ত্ৰিশূল আচলতে ভাঙি থৈ গৈছে। এয়া দান পাত্ৰ আৰু এই দান পাত্ৰৰ ত্ৰিশূল ওপৰত আছিলে আৰু এই ত্ৰিশূল নিশাৰ ভাগত চোৰে ভাঙি থৈ গৈছে। লগতে লুটি লৈ গৈছে দান পাত্ৰৰ ধন, লগতে মন্দিৰৰ ভিতৰত থকা যি বিভিন্ন সামগ্ৰী, সোণৰ ৰূপৰ সামগ্ৰী, মন্দিৰৰ ভিতৰত থকা ধন আচলতে লুটি লৈ গৈছে। মোৱামাৰী যি ঘটনা, হয়, মোৱামাৰী ঘটনা কেইদিনমান বুলি ক'লে ভুল হ'ব, কেইঘণ্টামান আগত মোৱামাৰীত যি কালী মন্দিৰৰ কালীৰ শিৰচ্ছেদ কৰি গৈছিল, তাৰ পিছতেই এই ভূমিপুত্ৰ খিলঞ্জীয়াৰ বাসস্থান মঙলদৈ হীৰাপাৰাত আজি শিৱ মন্দিৰত লুটপাট চলাইছে। লুটপাতেই নহয়, ইয়াতে সোণৰ বেলপাত, ৰূপৰ পায়েল, সোণৰ আঙঠি, বিভিন্ন সা সামগ্ৰী ইয়াতে মন্দিৰৰ ভিতৰত আছিল। টকা পইচা আছিল, সেয়া মানে দেউৰীয়ে গম নাপায়। আৰু দান পাত্ৰটো 3 বছৰ ধৰি দান পাত্ৰটো খোলা নাই। দান পাত্ৰটো খুলি তাৰ পইচা কিমান নিছে ৰাইজে ক'ব নোৱাৰে। আৰু এটা তাৎপৰ্যপূৰ্ণ বিষয় চাব, দান পাত্ৰটো তলাটো ভাঙি পইচা লৈছে, ঠিকে আছে, কিন্তু দান পাত্ৰৰ ওপৰত যিডাল ত্ৰিশূল আছিল, সেই ত্ৰিশূলডাল ভাঙি পেলাইছে। তাৰমানে কি হৈছে, সনাতন সংস্কৃতি, সনাতনীৰ ওপৰত আক্ৰমণ, তাৰ লগত ইয়াৰ সামঞ্জস্য পূৰা আছে। গতিকে বিধৰ্মীয়ে এইটো এটা পৰিকল্পনা লৈছে, পৰিকল্পিতভাৱে সনাতন ধৰ্মৰ যিমান উপাসনাস্থলী আছে তাৰ ওপৰত আক্ৰমণ কৰি আছে। আৰু এই আক্ৰমণ সনাতন উপাসনাস্থলীৰ আক্ৰমণ কৰা মানে সনাতনী সমাজ হিন্দুসকলক আক্ৰমণ কৰা। ইতিমধ্যে আমাৰ মোৱামাৰী চেৰেং চাপৰিৰ ঘটনাৰ সম্ভৱত 4জনক সোধপোছৰ কাৰণে আটক কৰিছে। পুলিচ প্ৰশাসনে তাৰ ওপৰত সম্পূৰ্ণ তদন্ত কৰি আছে যদিও আমি আপোনালোকৰ চেনেলত যদি অনুৰোধ জনাইছোঁ, কম সময়ৰ ভিতৰত এই ঘটনাটোৰ ওৰ পেলাওক, ফুল ষ্টপ লগাওক, উচিত যিজন দোষী, সঠিক দোষীজনক যাতে কম সময়ৰ ভিতৰত আটক কৰি শাস্তি প্ৰদান কৰে। সম্পূৰ্ণ সনাতনবাসী, সম্পূৰ্ণ মঙলদৈবাসী, দৰংবাসীৰ জিলা প্ৰশাসনৰ ওপৰত বিশ্বাস আছে, আশ্বাস আছে, আৰু আমি আশাবাদী যে আমি তাৰ পৰা এটা সুফল পাম। আৰু আমি পুনৰবাৰ কৈছোঁ, এই আক্ৰমণে সনাতনীৰ ওপৰত যাতে শেষ আক্ৰমণ হয়। মুখ্যমন্ত্ৰী মহোদয়কো টানি অনুৰোধ জনাইছোঁ যাতে যি আমাৰ দৰঙত, বিশেষকৈ দৰঙত আজি আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ সনাতনীসকল সুৰক্ষিত যে নহয়, তাৰ প্ৰমাণ হ'ল যে ধুলাৰ এই অঞ্চলত থানাৰ ওচৰতেই ইয়াতো আজি, কাৰণ চাওক ইমান সাহস, য'ত কেইঘণ্টামান আগত আমাৰ মোৱামাৰীত মন্দিৰ জ্বলাইছে, তাৰ পিছতে আহি ইয়াতে শিৱ মন্দিৰত আক্ৰমণ কৰিছে। গতিকে এয়া সুপৰিকল্পিত আৰু সনাতন ধৰ্মৰ ওপৰত আক্ৰমণ। নিশ্চয়কৈ স্থানীয় লোক আৰু আছে, কি কি সামগ্ৰী ইয়াতে আছিলে আপুনি জানিব পৰা মতে ইয়াতে ৰূপৰ, সোণৰ পায়েল বা বেলপাত এনেকুৱা ধৰণৰ বস্তু আছিলে, সেইবিলাক লৈ গৈছে। দান পাত্ৰত কিমান পইচা আছিলে কিবা অনুমান কৰিব পাৰিছে নেকি? এইটো হিচাপ কৰিব পৰা নাযাব, 3 বছৰ যিহেতু খোলাই নাই, গতিকে আনুমানিক কোৱা নাযায় কোনোবা কেনেকৈ কি দিছে, গতিকে সেইটো হিচাপ দিয়াটো অসম্ভৱ হ'ব। কিন্তু এটাই দুখ লাগিছে, আমি ভূমিপুত্ৰ হিচাপে ইয়াতে আমাৰ ধৰ্মীয় অনুষ্ঠানৰ ওপৰত এনেকৈ আঘাত অনাটো বৰ দুখজনক কথা। আৰু লগতে জানিব পৰা মতে আমাৰ যিটো মুখ্যমন্ত্ৰী মহোদয়ে দিয়া পানীৰ আঁচনি আছিলে সংযোগৰ, সেইটোতো তলা ভাঙি কিবা কিবি লৈ গৈছে বুলি গম পাইছোঁ। কিমান দূৰ কিনিছে সেইটো আমি অৱগত নহয়। গতিকে এনেকৈ যদি আমি কিছুমান দুৰ্বৃত্তৰ আক্ৰমণৰ পৰিলক্ষিত হ'ব লাগে, আমি ইয়াত চলাটোৱে কঠিন হ'ব। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, ইয়াৰ সঠিক তদন্ত এটাৰ কাৰণে তেওঁ টানি অনুৰোধ জনাইছোঁ, লগতে দোষীক কৰায়ত্ব কৰাৰ বাবে অনুৰোধ জনাইছোঁ। নিশ্চয়কৈ আমি দেখুৱাইছোঁ, এইটো মন্দিৰ, ঐতিহাসিক মন্দিৰ, আৰু এই বৃহত্তৰ হীৰাপাৰা অঞ্চলৰ ঐতিহাসিক এই শিৱ মন্দিৰত আচলতে দৈনিক পূজা অৰ্চনা কৰা হয়। আৰু দৈনিক দান পাত্ৰত লোকসকলে ধন আচলতে দিয়ে, কিন্তু যি মন্দিৰত থকা দান পাত্ৰটো ভাঙি দিয়া হৈছে, ত্ৰিশূল ভাঙি দিয়া হৈছে। লগতে যি মন্দিৰ দান পাত্ৰ ভাঙি
পইচাৰ লুটপাট কৰি লৈ গৈছে, লগতে মন্দিৰৰ ভিতৰত থকাও বহু সামগ্ৰী লুটি লৈ গৈছে। আমি আৰু কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু এই ঘটনাক লৈ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। হয়, ইয়াতে আৰক্ষী অহা বুলি আমি খবৰ পাইছোঁ স্থানীয় ৰাইজৰ পৰা, কিন্তু এতিয়ালৈকে আগবাঢ়িছেনে? কিমান আগবাঢ়িছে আমি গম পোৱা নাই। ইয়াৰ পিছত গৈ ধুলা থানাৰ যিজন আমাৰ অচিৰ লগত মই কথা পাতিম, তদন্ত প্ৰক্ৰিয়া কেনেকুৱা আছে। কিন্তু চাওক, এইটো সঁচাকৈ বৰ দুখজনক কথা। অকল এই মানুহখিনি মানে বহুত দুখ পাইছে। এতিয়া এই মন্দিৰটোত শলা দিব পৰা নাই, কাৰণ ইয়াতে শুদ্ধিকৰণ কৰিব লাগিব। ইয়াতে জোতা পিন্ধি সোমাইছে, কাৰণ আমাৰ হিন্দু মানুহ জোতা পিন্ধি কেতিয়াও সোমাব নোৱাৰে। আৰু চাওক, কিছুমান মানুহে কয় এইটো আমাৰ হিন্দু মানুহ জড়িত আছে বুলি। আমি কেনেকৈ ক'ম? য'ত আমি প্ৰণাম কৰোঁ তাত আমি হাত উঠাম নেকি? কওক, কোনো কাৰণত হ'ব নোৱাৰে। আৰু পুলিচ ধুলা থানাকো আমি অনুৰোধ জনাইছোঁ যে এই বিষয়টোৰ ওপৰত সম্পূৰ্ণভাৱে তদন্ত কৰি দোষীৰ শাস্তি প্ৰদান কৰক, আৰু তাক ৰাজহুৱাভাৱে তেখেতৰ নাম প্ৰচাৰ কৰিব লাগে এৰেষ্ট কৰাৰ পিছতে। নিশ্চয়কৈ ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে মঙলদৈ থানা অন্তৰ্গত মোৱামাৰী অঞ্চলত যি 16টাকৈ মূৰ্তি যি ভাঙি দিয়া হৈছিল মন্দিৰৰ, আৰু ইয়াৰ পিছতেই তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছিল। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল। শেহতীয়াকৈ কেইবাগৰাকীকো সোধ পোছৰ কাৰণে সন্দেহত ইতিমধ্যে আটক কৰা হৈছে, কিন্তু এতিয়াও মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। আৰু ঠিক তেনে সময়তেই দৰঙৰ এই ধুলা থানাৰ অন্তৰ্গত হীৰাপাৰা গাঁৱৰ ঐতিহাসিক এই শিৱ মন্দিৰত যি চুৰিকাণ্ড সংঘটিত হৈছে, এই চুৰিকাণ্ড সংঘটিত হোৱাৰ লগতে দানপাত্ৰৰ যি ত্ৰিশূল, এই ত্ৰিশূল ভাঙি থৈ গৈছে দুৰ্বৃত্তই। ইতিমধ্যে স্থানীয় লোকে এজাহাৰ দাখিল কৰিছে যদিও এতিয়ালৈ কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু এই চুৰিকাণ্ডক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে এই বৃহত্তৰ অঞ্চলত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।